120 120 খুৰাপাই চালক আৰু মডিফাই কৰি মটৰচাইকেল চলোৱা আৰোহীৰ বিৰুদ্ধে এতিয়া যুদ্ধংদেহী ৰূপত নামি পৰিছে যোৰহাটৰ যান বাহন আৰক্ষী। দৈনিক যোৰহাটৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে খুৰাপাই চালকৰ বিৰুদ্ধে, কিয়নো শেহতীয়াকৈ যোৰহাটত দুৰ্ঘটনা সংখ্যা বৃদ্ধি পাইছে। দুৰ্ঘটনাত পতিত হৈ বহুজনৰ মৃত্যু হোৱাৰ উপৰিও কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে, আৰু তাৰ পাছতে এই দুৰ্ঘটনা যাতে ৰোধ কৰিব পাৰি তাৰ বাবে যোৰহাটৰ যান বাহন আৰক্ষীয়ে প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে খুৰাপাই চালকৰ বিৰুদ্ধে। আৰু বৰ্তমান ডিচেম্বৰ মাহ পিকনিকৰ বতৰ, আৰু এই সময়ছোৱাত যাতে কোনো লোকে সুৰা সেৱন কৰি বাহন নচলায় তাৰ বাবে কিন্তু গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে যোৰহাট আৰক্ষীয়ে। মই বৰ্তমান যোৰহাটৰ মাজমজিয়াৰ ডিচিবি ৰোডত উপস্থিত আছো, আৰু এই ডিচিবি ৰোডতো নিশা এনেদৰে যোৰহাটৰ যান বাহন আৰক্ষীয়ে অভিযান চলোৱা পৰিলক্ষিত হৈছে, কিয়নো সুৰা সেৱন কৰি বাহন চলোৱাৰ ফলত কেইবাটাও পথ দুৰ্ঘটনা যোৰহাটত শেহতীয়াকৈ সংঘটিত হৈছে। কেইবাজনো নিৰীহ লোকৰ প্ৰাণ গৈছে আৰু কেইবাজনো দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু এনেদৰে আচলতে দৈনিক যোৰহাটৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে। মই কিছু মন্তব্য ল'ম, কিয়নো ডিচিবি ৰোডত যিহেতু আজি অভিযান চলোৱা হৈছে, ডিচিবি ৰোডত ডাম্পাৰৰ চালক পৰ্যন্ত সুৰা সেৱন কৰি বাহন চলাইছে। আৰু বৰ্তমান ডাম্পাৰৰ কথা যদি কবলৈ যোৱা হয়, ডাম্পাৰৰ দৌৰাত্ম্য যোৰহাটত বৃদ্ধি পাইছে, আৰু তেনে সময়তে কিন্তু সুৰা সেৱন কৰি ডাম্পাৰ চালকে ডাম্পাৰ বাহন যোৰহাট নগৰৰ মাজমজিয়াত চলাইছে। কেনেধৰণে আচলতে অভিযান চলিব, যিহেতু এতিয়া ডিচেম্বৰ মাহ পিকনিকৰ সময়, যোৰহাটৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনাত কেইবাজনো লোকেও প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু কেইবাজনো দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে। আৰু যোৰহাটৰ যান বাহন আৰক্ষীয়ে প্ৰতিদিনে কিন্তু ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে যে সুৰা সেৱন কৰি বাহন চলালে কেনেধৰণে নিজৰ লগতে আনৰো অপকাৰ বা ক্ষতি সাধন হয়। নতুনকৈ আহি জইন কৰিছোঁ ট্ৰেফিক ইন্সপেক্টৰ হিচাপে, আৰু এইটো প্ৰচেছটো মানে কণ্টিনিউৱাছ হৈ চলি থাকিব, আৰু যিমান দূৰ সম্ভৱ আমি চেষ্টা কৰি যাম, ৰাইজক এৱাৰনেছ কৰি যাম। তাৰ মাজতো দুই এজন এনেকুৱা ওলাব, তেওঁলোকক আমি যথাবিধ যিখিনি ৰুল মতে, ট্ৰেফিক ৰুলছ মতে, MVX ৰুলছ মতে যিখিনি যাৱতীয় মানে হেৰি আছে, আপোনাৰ জৰিমনা বিহাৰ পদ্ধতি আছে, সেইখিনি আমি অৱলম্বন কৰি যাম। প্ৰচেছ কণ্টিনিউৱাছ চলি গৈ থাকিব। নিউ ইয়েৰ বুলিয়ে নহয়, পিকনিকৰ সময় বুলিয়ে নহয়, এইটো জাৰি থাকিব। আৰু ডিচিবি ৰোডত আপোনালোকে যিটো এতিয়া অভিযান চলাইছে, এই অভিযানৰ মুহূৰ্তত কিন্তু এখন ডাম্পাৰ বাহনৰ চালকে সুৰা সেৱন কৰি বাহন চলোৱা পৰিলক্ষিত হৈছে, আৰু ডাম্পাৰৰ দৌৰাত্ম্য শেহতীয়াকৈ যোৰহাটত বৃদ্ধি পাইছে। ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলতে কেইবাজনো প্ৰাণ হেৰুৱাবলগীয়া হৈছে, আৰু তেনেস্থলত সুৰা সেৱন কৰি ডাম্পাৰ বাহনখন চলাব নগৰৰ মাজমজিয়াত। সেই তেওঁক হেৰি আমাৰ যিটো নিয়মখিনি তেওঁ কৰা হৈছে, সেইখিনি তেওঁৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। ড্ৰাইভিং লাইচেন্স ছাছপেনশ্যনৰ কাৰণে লিখা হ'ব, যাৱতীয় যিখিনি প্ৰক্ৰিয়া আছে গোটেইখিনি কৰা হ'ব। এতিয়ালৈকে প্ৰায় 10জন মানে হৈছে, আৰু অব্যাহত আছে। আমি অকল এই ঠাইতে বুলি নহয়, এতিয়ালৈ বিভিন্ন ঠাইত কৰা হৈছে, আৰু এনেকৈ কৰি থাকিম। প্ৰচেছটো কণ্টিনিউৱাছ চলি থাকিব মুঠতে। হয়, দৈনিক আৰক্ষীয়ে যিমানেই ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে, সিমানেই কিন্তু সুৰা সেৱন কৰি বাহন চালকসকল নগৰলৈ আহে। মই কিছু মন্তব্য ল'ম, কিয়নো যোৰহাটত শেহতীয়াকৈ কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে, আৰু সেয়া প্ৰায় সংখ্যক কিন্তু সুৰা সেৱন কৰি চলোৱাৰ ফলতে নিজৰ লগতে আনলৈও বিপদ মাতি আনে। এই মুহূৰ্তত আপোনালোকে অভিযান চলাইছে, এই অভিযানটো দীৰ্ঘদিনীয়া হ'ব নিশ্চয়? নিশ্চয় এইটো দীৰ্ঘদিনীয়া হ'ব। এইটো যিহেতু 31 ডিচেম্বৰ, এতিয়া 1 জানুৱাৰী আহি আছে, মানুহবিলাকে যাতে সুৰাপান কৰি যাতে ড্ৰাইভিং কৰি যাতে পিকনিক স্পটত নাযায় বা পিকনিক স্পটৰ পৰা নাহে, আহি যাতে ক'তো অঘটন নঘটে, মানুহ যাতে সুৰক্ষাৰ কাৰণে এইবিলাক অভিযান চলাই থকা হৈছে। আৰু আটাইতকৈ ভয়ানক কথাটো হ'ল যে ডাম্পাৰ চালকে সুৰা সেৱন কৰি বাহনখন চলাইছে। ডাম্পাৰৰ দৌৰাত্ম্য এনেও বৃদ্ধি পাইছে। শেহতীয়াকৈ যোৰহাটত ডাম্পাৰৰ
ডাম্পাৰৰ খুন্দাত প্ৰায় 7-8 জনৰ মৃত্যু হৈছে। আমি তেওঁলোকৰো চেক কৰি থকা হৈছে আৰু যদি ডিটেক্ট হৈছে আমি তেওঁলোকৰ বিহিত ব্যৱস্থা কৰা হৈছে, জৰিমনা ভৰোৱা হৈছে। জৰিমনা কৰা হৈছে, ড্ৰাইভিং লাইচেঞ্চ চিজ কৰা হৈছে আৰু এইবিলাক ছাছপেনশ্যনৰ কাৰণে আমি লিখা হৈছে। আৰু মডিফাই কৰি বাহন চলোৱাৰ যোৰহাটত কিন্তু উৎপাতটো বৃদ্ধি পাইছে। শেহতীয়াকৈ আপোনালোক যিহেতু নতুনকৈ আহিছে, শেহতীয়াকৈ যিসকল বিষয়া আছিল তেওঁলোকে মডিফাই কৰা বাহনসমূহৰ বিৰুদ্ধে ব্যৱস্থা লৈছিল। আপোনালোকে সেই মডিফাই কৰা বাহনসমূহৰ বিৰুদ্ধে কেনেধৰণে ব্যৱস্থা লৈছে? আমি মডিফাই কৰা বাহনবিলাক আমি ডিটেইন কৰা হৈছে থানালৈ আৰু যিখিনি আমাৰ ব্যৱস্থা আছে আইনমতে সেইমতে আমি কৰা হৈছে। হয়, কেৱল সুৰাপায়ী চালকেই নহয়, যিসকল মটৰচাইকেল আৰোহীয়ে মটৰচাইকেল মডিফাই কৰি বাহনসমূহ চলাই বিকৃত শব্দ দিয়ে আৰু শব্দ প্ৰদূষণ হয়, সেই বাহনসমূহৰ চালকৰ বিৰুদ্ধেও আৰক্ষীয়ে বিহিত ব্যৱস্থা লৈছে। জৰিমনা বিহা হৈছে বা তেওঁলোকক যাৱতীয়ভাৱে যেনেধৰণে কাউন্সিলিঙৰ ব্যৱস্থা কৰিব লাগে যান বাহন আৰক্ষীয়ে যোৰহাট সদৰ থানাত সেই কাউন্সিলিঙৰো ব্যৱস্থা কৰিছে। আৰু এনেধৰণে কেৱল আজিৰ দিনটোতে DCB ৰোডত যে এই অভিযান চলিছে তেনে নহয়, যিহেতু পিকনিকৰ সময় ডিচেম্বৰ মাহ আৰু এই সময়ছোৱাত যাতে কোনো লোকে সুৰা সেৱন কৰি বাহন নচলাই তাৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে সকলোকে বাৰ্তা দিছে, সজাগ কৰিছে। আৰু যদিও যোৰহাট আৰক্ষীৰ সজাগতামূলক বাৰ্তাসমূহ যিসকল ৰাইজে নামানে তেওঁলোকক জৰিমনা বিহা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।